Good afternoon, everybody. Today's topic of the online classes is problem solving skills. আজি আমাৰ অনলাইন ক্লাছৰ টপিকটো হৈছে প্ৰব্লেম ছলভিং স্কিলছ। মই প্ৰব্লেম ছলভিং স্কিলছৰ ওপৰত এটা প্ৰেজেণ্টেশ্যন বনাইছোঁ। আহা সেইটো চাওঁ, সেইটো আমাক বুজাত মোক সহায় কৰিব। প্ৰব্লেম ছলভিং স্কিলছ। হোৱাট ইজ দ্য মিনিং অফ প্ৰব্লেম ছলভিং স্কিলছ? তাৰমানে প্ৰব্লেম ছলভিং স্কিলছ মানেনো কি? Problem solving skills refers to our ability to solve problems in an effective and timely manner without any impediments. তাৰমানে প্ৰব্লেম ছলভিং স্কিলছটোৱে কি বুজায়? আমাক কিছুমান যোগ্যতাক বুজায়, যিটো যোগ্যতাই কি কৰে আমাক এটা সমস্যা সমাধান কৰাত ভাল ধৰণে আৰু সময়মতে যিবোৰ বাধা আমি সকলোবোৰ বাধা অতিক্ৰম কৰি সমস্যাটো সমাধান কৰাত সহায় কৰে। It includes being able to identify and define the problem, generating alternative solution, evaluating and selecting the best alternative, and implementing the selected solution. তাৰমানে কি প্ৰব্লেম ছলভিং স্কিলছটোত কি সোমাই থাকে যে তুমি এটা সমস্যা আছে, সেই সমস্যাটো তুমি চিনাক্তকৰণ কৰিব পাৰিছা, সমস্যাটো কি সেইটো বস্তু তুমি গম পাইছা, আৰু তাৰ কাৰণে তোমাক কি সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে তুমি কি সলিউশ্যন আছে সেইবিলাক বিচাৰি পাইছা, আৰু সেইবিলাকৰ ভিতৰত বেষ্ট কোনটো হ'ব সেইটো তুমি কি কয় কাৰ্যকৰী কৰি তুমি সমস্যাটো সমাধান কৰিছা। সেই গোটেইবোৰ ক'ত সোমাই থাকে? প্ৰব্লেম ছলভিং স্কিলছ। নেক্সট, ইম্পৰ্টেঞ্চ অফ প্ৰব্লেম ছলভিং। প্ৰব্লেম ছলভিং স্কিলছৰনো কি প্ৰয়োজনীয়তা আছে সেইটো চাওঁ। হোৱাট আৰ দ্য ইম্পৰ্টেঞ্চ অফ প্ৰব্লেম ছলভিং স্কিলছ? প্ৰব্লেম ছলভিং স্কিলছৰ প্ৰয়োজনীয়তা কি? প্ৰব্লেম ছলভিং স্কিল ইজ ইম্পৰ্টেণ্ট both to individual and organization. তাৰমানে কি হৈছে প্ৰব্লেম ছলভিং স্কিলছটো আমাক কি লাগে? ব্যক্তিগত জীৱনতো লাগে আৰু অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠানবিলাকতো লাগে। তাৰমানে কি তুমি কোনোবা এটা কোম্পানীত কাম কৰিছা তাতো লাগিব, য'তেই কাম কৰা তোমাৰ তাত কি প্ৰব্লেম ছলভিং স্কিলছটোৱে তোমাক বহুত সহায় কৰিব। কাৰণ বিকজ ইট এনেবল আছ টু এক্সাৰ্ট কণ্ট্ৰল অভাৰ আৱাৰ এনভাইৰনমেণ্ট। কাৰণ সেই প্ৰব্লেম ছলভিং স্কিলছটোৱে তোমাৰ ধৰা পৰিৱেশ এটাত যিকোনো কোনোবা এটা পৰিৱেশত তোমাৰ সমস্যা এটা উদ্ভাৱন হ'ল, সেই সমস্যাটো সমাধান কৰাত সহায় কৰে। ইফেক্টিভ প্ৰব্লেম ছলভাৰ্ছ আৰ এবল টু গাইড টিমছ towards the achievement of goals by eliminating frustration, confusion and misunderstanding, etc. তাৰমানে কি হৈছে এজন ইফেক্টিভ প্ৰব্লেম ছলভাৰে তোমাৰ টিমটোক কি কৰে গাইড কৰি তেওঁলোকৰ মাজত যদি কিবা ফ্ৰাষ্ট্ৰেশ্যন থাকে, কনফিউজন থাকে, মিছআণ্ডাৰষ্টেণ্ডিং ভুল বুজাবুজি থাকে, সেই সকলোবোৰ দূৰ কৰি লক্ষ্যত উপনীত হোৱাত সহায় কৰে। নেক্সট, ষ্টেপছ অফ প্ৰব্লেম ছলভিং। প্ৰব্লেম ছলভ কৰোঁতে কিছুমান কি কৰা আমি ষ্টেপছ ফ'ল' কৰিব লাগিব। হিয়াৰ আৰ দ্য ইফেক্টিভ ষ্টেপছ অফ প্ৰব্লেম ছলভিং। প্ৰব্লেম ছলভ কৰাৰ ষ্টেপছকেইটা মই ইয়াত উল্লেখ কৰিছোঁ। এনালাইচিছ দ্য ফেক্টৰ্ছ এণ্ড কজেছ ডেট ইনক্ৰিজ আনৱান্টেড চিটুৱেশ্যন, ইভালুৱেটিং এ বেটাৰ ছলিউশ্যন, ইমপ্লিমেণ্টেশ্যন অফ দ্য স্কিল, ইভালুৱেট ইয়'ৰ ইফেক্টিভনেছ। তাৰমানে কি হৈছে তোমাৰ ধৰা প্ৰব্লেমটো ছলভ কৰিবৰ কাৰণে আপোনাৰ কি কাৰণেনো ফেক্টৰ্ছ কি প্ৰব্লেমটো সেইটো আমি বিশ্লেষণ কৰি চাব লাগিব, আৰু কিহৰ কাৰণে মানে এই আনৱান্টেড চিটুৱেশ্যনটো বাঢ়ি গৈছে সেইটো বস্তু চাব লাগিব। তাৰপিছত ইভালুৱেটিং এ বেটাৰ ছলিউশ্যন, যিটো প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো সমাধান কৰিবৰ কাৰণে কি বেটাৰ আছে সেই বস্তুটো আমি নিৰীক্ষণ কৰিব লাগিব। ইমপ্লিমেণ্টেশ্যন অফ দ্য স্কিল, আমি সেইটো যিটো ছলিউশ্যন আমি চিলেক্ট কৰিম সেই চিলেক্ট কৰা ছলিউশ্যনটো আমি কি কৰিব লাগে কাৰ্যকৰী কৰিব লাগিব। আৰু সেইটো কাৰণে ইভালুৱেট ইয়'ৰ ইফেক্টিভনেছ, ডেট মিনছ সেইটো তোমাক সেই সকলোবিলাক থাকিলেও নহ'ব, নিজে ইফেক্টিভলি সেই যিটো তুমি ছলিউশ্যন ল'লা প্ৰব্লেমটোৰ কাৰণে সেই বস্তুটো ইফেক্টিভলি কি কৰিব লাগিব কাৰ্যকৰী কৰিব লাগিব। মেথডছ অফ প্ৰব্লেম ছলভিং। ঠিক আছে, প্ৰব্লেম ছলভিং তাৰমানে সমস্যা সমাধান কৰাৰ কিছুমান কি আছে পদ্ধতি আছে। দ্য ষ্টেপ বাই ষ্টেপ মেথডছ অফ প্ৰব্লেম ছলভিং আৰ, এটা সমস্যা ষ্টেপ বাই ষ্টেপ সমাধান কৰিবৰ কাৰণে যিবিলাক মেথড হৈছে সেইবোৰ হৈছে আইডেণ্টিফাই দ্য প্ৰব্লেম, আইডেণ্টিফাই এণ্ড ডিফাইন দ্য প্ৰব্লেম, know the root cause of the problem, finding solution option to solve,
execution of redress, finally inspect after the redress. তাৰমানে কি আছে প্ৰথমতে আমি প্ৰব্লেমটো কি সেই বস্তুটো আমি চিনাক্তকৰণ কৰিব লাগিব চিনাক্তকৰণ কৰি পেলাই প্ৰব্লেমটোনো কি সেই বিষয়ে অলপ বিশ্লেষণ কৰিব লাগিব তাৰপিছত সেই প্ৰব্লেমটোৰ প্ৰধান কাৰণ যেটো প্ৰব্লেম সমস্যা উৎপত্তি হৈছে সেই সমস্যাটোৰ প্ৰধান কাৰণ কি সেইটো চাব লাগিব তাৰপিছত সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমাৰ ওচৰত কি অপচন আছে সেই বস্তুটো বিচাৰি উলিয়াব লাগিব টু সলভ তাৰপৰা কি হ'ব সমস্যাটো সমাধান কৰিবগৈ লাগিব এক্সিকিউশ্যন অফ ৰিডনেছ তুমি যিটো ৰিমেডি আছে সেই বস্তুটো বিচাৰি উলিয়াব লাগিব আৰু সেইটো উলিওৱাৰ পাছতে তুমি ফাইনেলি কি হ'ব তুমি যিটো ৰিড্ৰেছ তুমি ৰিমেডি বিচাৰি উলিয়ালা সেই বস্তুটো কি হ'ব পুনৰ নিৰীক্ষণ কৰিব লাগিব তো কনক্লুজনত আহিছোঁ উই চি দ্য প্ৰব্লেম ছলভিং ইজ এন আৰ্ট আমি এতিয়া গোটেইখিনি বিশ্লেষণ কৰি দেখিলোঁ যে প্ৰব্লেম ছলভিংটো এটা কি হৈছে এটা কলা it provides us to face the problems boldly and to deal with it in a scientific approach. তাৰমানে কি হৈছে এইটোৱে আমাক কি কৰে এটা সমস্যা সন্মুখীন হোৱা সাহসেৰে সন্মুখীন হোৱা আৰু বিজ্ঞানসন্মতভাৱে সেইটো সমাধান কৰাত আমাক সহায় কৰে এইখিনিয়ে আছিল আমাৰ আজিৰ টপিকটো ঠিক আছে তোমালোকে ভালকৈ চাবা আৰু যদি কিবা বুজা নাই তেনেহ'লে তোমালোকৰ ডাউটছবিলাক বা কনফিউজনবিলাক প'ষ্ট কৰিবা হোৱাটছএপ গ্ৰুপটো আমি অলৰেডি ক্ৰিয়েট কৰিছোঁ তাতে তুমি পঠাবা মই সেইখিনি ছল্ভ কৰি দিম আৰু আমাৰ তেতিয়া নেক্সট আমাৰ চেপ্টাৰটো হ'ব এণ্টাৰপ্ৰিনাৰশ্বিপ অ'কে থেংক ইউ ডেটছ অল ফৰ টুডে